নমস্কাৰ, মোৰ নাম মিথু দাস। মই ক্লাছ 6ত পঢ়োঁ আৰু মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। নমস্কাৰ, মোৰ নাম ভাস্কৰজ্যোতি সাৱধাই। আমি দক্ষিণ কামৰূপৰ মিৰ্জাৰ শ্ৰী চৈতন্য টেকন' স্কুলৰ মই তাৰে মুখ্য হয় আৰু আমি দক্ষিণ কামৰূপৰ লগতে অসমৰ হৈ আমি দেশৰ ৰাজধানী দিল্লীত তালকটৰা ষ্টেডিয়ামত নেশ্যনেল লেভেল খেল কাৰাটে চেম্পিয়নশ্বিপত আমি পাৰ্টিচিপেট কৰিব আহিছিলোঁ। তাতে আমি 18 জুলাই তাত আমি মেডেল পাবলৈ সক্ষম হৈছোঁ। আমাৰ 7জনীয় দলৰ আমাৰ 2জন গ'ল্ড মেডেল, 4জন চিলভাৰ মেডেল আৰু 1জন ব্ৰঞ্জ মেডেল। তাৰ লগতে আমি গ'ল্ড মেডেলৰ মিথু দাস গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে, সুমন ৰাজ কলিতা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে, অংকিত অভিমালী চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে, হিমাংশু ৰাজবংশী চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে, চানি অভিমালী চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে আৰু ওমকাৰী দাসে আমাৰ ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। আমি বহুত উৎসাহিত, লগতে বহুত আমি গৌৰৱান্বিত কৰিব পাৰি কি হৈছোঁ যে আমি ইমান ধুনীয়া এটা অসমত হৈ আমি এটা ভাল বেষ্ট ৰিজাল্ট এটা আগবঢ়াই আহিছোঁ। তো আমি বহুত হেপী হয় আৰু তাত যেনেকৈ আজি এনেকৈ খেলিব হৈছে আগন্তুক দিনবিলাকতো আমি ভালকৈ আৰু আগবাঢ়ি যাব পাৰোঁ। তাকে আপোনালোকৰ ওচৰত এইখিনি ক'বলৈ গৈ পাই মই সুখী হৈছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।